প্ৰথম কথাটো হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰ এজন জ্যেষ্ঠ সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাবৰ তেখেত সহকাৰী সাধাৰণ সম্পাদক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা অনুযায়ী যে পৰ্টেলৰ সাংবাদিকবিলাক আচলতে সাংবাদিক নহয়। এইটো একচুৱেলি হিমন্ত বিশ্ব শৰ্মা পাহৰি গ'ল যে হিমন্ত বিশ্ব শৰ্মা এই যে দিলৱাৰ হুছেইন মজুমদাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ যে এজন পঞ্জীয়নভুক্ত জ্যেষ্ঠ সাংবাদিক আৰু যে ক্লাবৰ এজন সাধাৰণ সম্পাদক, কাৰণ গুৱাহাটী প্ৰেছ ক্লাবৰ নিচিনা এখন প্ৰেছ ক্লাবৰ সদস্যভুক্ত হোৱাত ইমান সহজ কথা নহয়। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে হিটলাৰী শাসন আৰম্ভ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই আচলতে এটা স্বৈৰাচাৰী চৰকাৰ চলাই আছে, এটা ফেচিষ্ট এটা চৰকাৰ চলাই আছে। আৰু দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰি তেখেতে ইতিহাসৰ এটা সৰ্বশ্ৰেষ্ঠ ভুল কৰিলে, যিটো ভুলৰ দ্বাৰা ইয়াৰ ক্ষমা অসমৰ ৰাইজে যে নকৰে আৰু বিশেষকৈ সাংবাদিক বন্ধুসকল যিসকল অসমৰ মানে প্ৰতিষ্ঠিত সাংবাদিক, প্ৰত্যেকজন সাংবাদিকে এই গোটেই দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কাণ্ডটোক গৰিহণা দিছে আৰু বিভিন্ন দল সংগঠনক গৰিহণা দিছে। আৰু আমি মানে অতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আৰু এপেক্স বেংকৰ যিজন মানে আজি তাৰিখত যিজন পৰিচালক ডম্বৰু মানে শইকীয়া, তেখেতৰ যি বক্তব্য মিল নাই, দুইটা বক্তব্যৰ পাৰ্থক্য আছে। ঠিক আজি যি মজুমদাৰ ডাঙৰীয়াক যিটো অভিযোগত গ্ৰেপ্তাৰ কৰা হ'ল যে কাগজ পাতি বা তথ্য পাতি চুৰি কৰাৰ যিটো কথা, আচলতে চুৰিটো কৰা নাই, এইটো ডম্বৰু শইকীয়াই নিজে কৈছে তেওঁ কোনো চুৰি কৰা নাই। আৰু চুৰি কৰা নাই যিহেতু, গতিকে তাতে চুৰিৰ ছেকশ্যনটো কেনেকৈ লাগিব? কথাটো হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰক অত্যাচাৰ কৰিব লাগে। দিলৱাৰ মজুমদাৰ হৈছে দ্য ক্ৰছ কাৰেণ্টৰ এজন জ্যেষ্ঠ সাংবাদিক আৰু দ্য ক্ৰছ কাৰেণ্টে চৰকাৰৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ বাতৰি পৰিবহণ কৰি আছে আৰু তাৰ কাৰণে দ্য ক্ৰছ কাৰেণ্টৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰাটো এইটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এটা মূল লক্ষ্য আৰু এটা এজেণ্ডা আছিলে। দ্বিতীয় কথাটো হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰক আমি বিনা চৰ্তে মুক্তিৰ দাবী জনাইছোঁ। দিলৱাৰ হুছেইন ডাঙৰীয়া যিহেতু আইনৰ গণ্ডিত আহিছে, আমি ভাবোঁ যে মহামান্য আদালতে দিলৱাৰ হুছেইন ডাঙৰীয়াক প্ৰথম গোচৰটো যেনেকৈ জামিন মঞ্জুৰ কৰিছে, দ্বিতীয় গোচৰৰ জামিন অনুৰূপ ধৰণে আদালতে মঞ্জুৰ কৰিব বুলি আমি আশাবাদী। কিন্তু এই কথাটো ঠিক যে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডাঙৰ এটা ভুল কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যে দাদাগিৰি আৰু এই যে ক্ষমতাৰ যি বাহুবলী, এইটো বেছিদিন নাথাকে, এইটো নিশ্চিত। আৰু হিমন্ত বিশ্ব শৰ্মাৰ জানি থওক যে তেওঁৰ এই মহা ভুলৰ কাৰণে এটা সময়ত হিমন্ত বিশ্ব শৰ্মা পস্তাব লাগিব আৰু সেইটো আপোনালোকৰ জৰিয়তে ৰাজহুৱাভাৱে প্ৰকাশ কৰিলোঁ।